ফাৰ্ষ্ট প্ৰাইজ আনিছে না? ফাৰ্ষ্ট প্ৰাইজ আহন গৈ পানিছে। ফাৰ্ষ্ট প্ৰাইজ আহন গৈ পা ন? গোটেইকেইখনতে ফাৰ্ষ্টে আনিছোঁ। আৰু আহত গৈ কিমান সময় যুঁজিছিলে মহটো বাৰু? 16 মিনিট 22 ছেকেণ্ড। ফুলটো হাই এভৰিৱান, আৰবি ব্লকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মৰিগাঁও নাম্বাৰ 1 চেম্পিয়ন পুখুলি মহটোৰ ঘৰলৈ। আৰু পুখুলি মহটো ঘৰ ক'ত আছে আপোনালোকক শেষত জনোৱা হ'ব। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাক আৰু দেখুৱাম যে মহটো কেনে অৱস্থাত আছে। আৰুতো এতিয়া যুঁজ শেষেই হ'ল, কিন্তু সকলোৱে তাৰমানে প্ৰায়বিলাকে জানিব বিচাৰে যে মহবিলাক এতিয়া কেনেকুৱা অৱস্থাত আছে আৰু কেনেকুৱা হৈ আছে। সকলোৱে এইবিলাক চাবৰ কাৰণে ইচ্ছা কৰে, গতিকে মেছেজো বহুতে কৰিছিলে। গতিকে সেইকাৰণে ভাবিলোঁ কি আজি পুখুলি মহটো ঘৰলৈ আহোঁ আৰু মহটো আপোনালোকক দেখুৱাই লৈ যাওঁ। গতিকে আহক মোৰ লগতে মহটো চাংগৈ। এতিয়া আমি আছোঁ দাদাহঁতৰ গেটৰ সন্মুখত আৰু এতিয়া লাহে লাহে আমি মহটো ওচৰলৈ গৈ থাকিম। এয়া দাদাহঁতৰ ঘৰ হয় আৰু এতিয়া মহটো একচুৱেলি এতিয়া ঘাঁহ খুৱাই আছে। গতিকে মহটো লাহে লাহে দেখুৱাই দিমগৈ। ওচৰলৈ গৈ পেলাই আপোনালোকে চাই থাকিব। এইটো চাওক আপোনালোকে, খুঁটি ধুনীয়া এটা খুঁটি। আৰু দেখা পাইছে অকণ মৰিগাঁও চেম্পিয়ন, একদম বিখ্যাত চেম্পিয়ন ঘাঁহ খুৱাই আছে। এইটো দেখা পাইছে, সোমাই আহিলোঁ ভিতৰলৈকে আৰু দেখা পাইছে আপোনালোকে মৰিগাঁও নাম্বাৰ 1 চেম্পিয়ন হয়, দেখা পাইছে ধুনীয়া। আৰু এয়া হ'ল মহ গঁৰাল, ঘাঁহ খুৱাই আছে এতিয়া ধুনীয়াকৈ। ভাইটি তোমাৰ ঘৰ ইয়াতে? তুমি ইয়াত কিমান বছৰ ধৰি কাম কৰি আছা বাৰু? হা, 1.5 বছৰ ধৰি ন? নামটো জনাবা নেকি তোমাৰ? হা, জাহাংগীৰ হুছেইন। আচ্ছা, মহটো তোমাৰ এতিয়াতো যুদ্ধ শেষ হৈ গ'ল, গতিকে আকৌ অহাবাৰ যুঁজাবা? আচ্ছা, মহটোৱে কি কি প্ৰাইজ আনিলে বা কেইখন খেলত জিকিলে ক'ব পাৰিবা নেকি অলপ? 3খনত জিকিলে ন? ক'ত ক'ত জিকিলে বাৰু? তাৰপিছত ৰহাত, তাৰপিছত ধিংচহৰ। ফাৰ্ষ্ট প্ৰাইজ আনিছে নে? ফাৰ্ষ্ট প্ৰাইজ আহন গৈ পানিছে। ফাৰ্ষ্ট প্ৰাইজ আহন গৈ পা ন? গোটেইকেইখনতে ফাৰ্ষ্টে আনিছোঁ। আৰু আহত গৈ কিমান সময় যুঁজিছিলে মহটো বাৰু? 16 মিনিট 22 ছেকেণ্ড। 16 মিনিট 22 ছেকেণ্ড ন? বাপে বা, 10 মিনিট জিকিলেতো ফাৰ্ষ্ট প্ৰাইজ পাই যায়। গতিকে 16 মিনিট জিকিছে। শুনা পাইছে আপোনালোকে, মৰিগাঁও চেম্পিয়ন। আৰু এয়া ঘাঁহ মানে মাকৈ ন? আচ্ছা, ইয়াত মাকৈ বাহিৰে আৰু কি কি খোৱা হয় বাৰু? দল ঘাঁহ ন? চব কিনি অনা হয়? আচ্ছা, মহটো বয়স এতিয়া কিমানমান হৈ আছে বাৰু? বয়সটো ক'ব নোৱাৰিবা ন তুমি? কেইদাঁত হৈছে এইটো ক'ব পাৰিবানে? দাঁতি উঠিলে ন? আচ্ছা, আৰু দানা পানী কি দিয়া হয় বাৰু মহটো? দানা পানী খালি পানীটো আৰু এই ঘাঁহটো। আপোনালোকে শুনা পালে, ধুনীয়াকৈ ভাইটিটোৱে বুজাই দিলে। ভাইটিটো মানে মহটো গোৱাল হয় আৰু মালিকো আমাৰ লগত আছিলে, অকণমান ওলাই গৈছে। গতিকে ধুনীয়া এটা পৰিৱেশত মহটো ৰখা হৈছে, আপোনালোকে দেখা পাইছে। আৰু মহটো চাওক, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। এইটো হ'ল মৰিগাঁও নাম্বাৰ 1 চেম্পিয়ন। এতিয়ালৈকে আৰু কোনেও টক্কৰ দিব পৰা নাই। দেখিছে কি বঢ়িয়া মহটো। আৰু এতিয়া স্বাস্থ্য পাতি একদম ধুনীয়া হৈ আছে, আগৰ নিচিনাই হৈ আছে। চাই লওক, ধুনীয়া পৰিৱেশত ৰাখিছে মহটো। দানা পানী খুৱাই পেলাই ধুনীয়াকৈ ৰাখিছে। আৰু এইবিলাক দল ঘাঁহ আৰু মাকৈ ধুনীয়াকৈ কাটি ৰাখিছে। আৰু চাওক, মৰিগাঁও চেম্পিয়ন শিং চাওক আপোনালোকে, শিং কি একদম মোটা তাগৰা শিং হৈ আছে। চাওক, বঢ়িয়া শিং হৈ আছে। আৰু দেখিছে কি বঢ়িয়াকৈ ঘাঁহ পানী খাই আছে। চাই লওক ভালদৰে।
এই যে য'ত যে আপোনাৰ তোমালোকে লৈ যোৱা যুঁজত লৈ যোৱাৰ পিছত অকণমান সময় বান্ধি থোৱা হয় না তোমালোকৰ ধৰ এই কেনেকৈ গম পোৱা যে তোমালোকৰ কিমান নম্বৰত আছে যুঁজ আমি নাম দিয়াৰ পিছতহে গম পাওঁ নাম নাম দিব লাগিব হা কমিটিত নাম দিব লাগিব প্ৰথম কমিটিত গৈ নাম দিব লাগিব তাৰপিছত কেই নম্বৰত আছে সেইটো কোৱা হয় সেইটো হে নম্বৰ নহয় হেৰি আমি যোৱা বাতি যিজনটো মোহৰ লগত যুঁজাম সেইটো মোহৰ লগত ঠিক কৰি যেতিয়াই নাম দিয়া মানে প্ৰথম যোৱা মিলোৱা হয় যোৱা মিলোৱাৰ পিছতহে হয় হয় শুনা পালে প্ৰথম যোৱা মিলোৱা হ'ব আৰু যোৱা মিলোৱা হোৱাৰ পিছতহে খেল মানে যুঁজ আৰম্ভ হয় ঠিক আছে ভাইটি ধুনীয়াকৈ কথাখিনি ক'লা আৰু ভাল লাগিল আৰু মৰিগাঁও নাম্বাৰ 1 চেম্পিয়ন মানে আমাৰ ওচৰৰে হয় আমাৰ মৰিগাঁও হয় যিহেতু আমাৰ মৰিগাঁও গৌৰৱ হয় আমাৰ মৰিগাঁৱতে ঘৰ গতিকে মহটো ধুনীয়া হৈ থাকক তাৰে কামনা কৰিলোঁ আৰু আগন্তুক যিহেতু আকৌ যুঁজ আহি আছে অহা বছৰলৈ আপোনালোকক শুভকামনা জনাইছোঁ মহটো যাতে স্বাস্থ্য পাতি ঠিকে থাকে আৰু আগলৈকে ধুনীয়া ধুনীয়া ৰাইজক খেল দেখুৱাই থাকে তাৰ কাৰণে মই আজি মোৰ তৰফৰ পৰা ৰাইজৰ হৈ পেলাই মানে প্ৰাৰ্থনা জনাইছোঁ ঠিক আছে ভাইটি ধন্যবাদ আৰু ৰাইজক কিবা এটা কৈ দিয়া তুমি ঠিক আছে লগ পাম আকৌ যুঁজত ঠিক আছে আজি আহিছোঁ তো গাইছ ওচৰৰ মানুহখিনিয়েতো গম পায়ে যে মেহফিলতে পুখুলি মহটোৰ ঘৰ কিন্তু দূৰৰ মানুহখিনিৰ কাৰণে জনাই দিব বিচাৰিছোঁ যে পুখুলি মহটোৰ ঘৰ একচুৱেলি মেহফিলৰ ওচৰতে আমাৰ যিখন মৰিগাঁও চৰকাৰী চিভিল সেই চিভিলখনৰ পৰা সেই ৰাস্তাটোৱে সোমাই আহি মেহফিল পাব আৰু মেহফিলৰ ওচৰতে হ'ল পুখুলি মহটোৰ ঘৰ আৰু আজি ভিডিঅ'টো এইটোৱে আছিলে যদি ভিডিঅ'টো আপোনালোকে পচন্দ কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব লগ পাই আছোঁ আকৌ ধুনীয়া এটা ভিডিঅ' হতে আজিলৈকে আহিছোঁ চাই থাকিব RB ব্লগ